চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এটা ডাঙৰ আপডেট আহিছে আৰু এই আপডেটটো আহিছে 11 এপ্ৰিল 2025 তাৰিখত আসাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা এই আপডেটটো আহিছে আপোনালোকে দেখিছে স্ক্ৰীনত আৰু ইয়াতে পঠিয়াই দিছে আপোনালোকে দেখিছে দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ধুবৰী সাউথ চালমাৰা মানকাছাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা নলবাৰী কামৰূপ ৰুৰেল দৰং শোণিতপুৰ ধেমাজি লখিমপুৰ ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ চৰাইদেউ যোৰহাট মাজুলী গোলাঘাট নগাঁও মৰিগাঁও কাছাৰ হাইলাকান্দি শ্ৰীভূমি কামৰূপ মেট্ৰ' বজালী বিশ্বনাথ হোজাই দেখিছে আপোনালোকে আৰু ইয়াতে ছাবজেক্টটো দেখিছে ৰিগাৰ্ডিং ডিপ্লয়মেণ্ট অফ BLOs এজ আ পলিং ষ্টাফ ইন পঞ্চায়ত ইলেকশ্যন 2025 তো গোটেইখিনি কথা আমি জানিবলৈ চেষ্টা কৰিম আচলতে এই নটিফিকেশ্যনখনত বা এই যিখন চিঠি এই চিঠিখনত কি কথা লিখা হৈছে বা কি কথা প্ৰকাশিত হৈছে আমি জানিবলৈ চেষ্টা কৰিম ইয়াতে যিটো বিষয় আছে বা ছাবজেক্ট আছে ইয়াত তাত কোৱা হৈছে যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত BLO সকলক ভোটগ্ৰহণ কৰ্মচাৰী হিচাপে নিযুক্তি সম্পৰ্কে আৰু ইয়াতে লিখিছে উপৰোক্ত বিষয় আৰু পত্ৰৰ প্ৰসংগত উল্লেখ কৰি কোৱা হৈছে যে নিৰ্বাচন আয়োগৰ পৰামৰ্শ অনুসৰি ভোটগ্ৰহণৰ বাবে কৰ্মচাৰী নিৰ্বাচনৰ সময়ত BLO সকলক নিযুক্তি নকৰিব এই নিৰ্বাচনৰ বাবে নিৰ্বাচন নামৰ এপ্লিকেশ্যনৰ জৰিয়তে কৰ্মচাৰীসকলৰ ৰেণ্ডমাইজেশ্যন কৰা হ'ব BLO সকলে নিৰ্বাচন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু তেওঁলোকক নিৰ্বাচন আয়োগে বিভিন্ন দায়িত্ব আৰু কাৰ্যভাৰ দিব এই সম্পৰ্কে শীঘ্ৰে আপোনালোকক জনোৱা হ'ব